আৰু বন্ধু বান্ধৱীসকল তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকে স্ক্ৰীনত কেইটামান কুৱেশ্যন দেখিছা নিশ্চয়। ইয়াৰে প্ৰথম কুৱেশ্যনটো আহিছিলে মেট্ৰিক পৰীক্ষা 2019-ৰ। দ্বিতীয় প্ৰশ্নটো আহিছিলে মেট্ৰিক পৰীক্ষা 2017 চনত। আৰু স্ক্ৰীনৰ সোঁহাতে থকা কুৱেশ্যন কেইটা 2020 চনৰ আছাম ছেক্ৰেটেৰিয়েটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিটেন এক্সামিনেশ্যনত অহা কুৱেশ্যন। এই কুৱেশ্যন কেইটা আমাৰ গণিত বিষয়ৰ অতি গুৰুত্বপূৰ্ণ টপিক লসাগু আৰু গসাগুৰ ওপৰত ভিত্তি কৰি অহা কুৱেশ্যন, যিটো টপিকৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। এই টপিকটোৰ আলোচনা কৰাৰ আগতেই আমি আৰু দুটা টপিকৰ বিষয়ে ইয়াতে আলোচনা কৰিম। সেই টপিক দুটা হৈছে উৎপাদক বিশ্লেষণ, যাক ইংৰাজীত ফেক্টৰাইজেশ্যন বুলি কোৱা হয়, আৰু মৌলিক উৎপাদক বিশ্লেষণ, যাক আমি ইংলিছত প্ৰাইম ফেক্টৰাইজেশ্যন বুলি কওঁ। ফেক্টৰাইজেশ্যন আৰু প্ৰাইম ফেক্টৰাইজেশ্যন শিকাৰ পাছত আমি কেনেকৈ ইয়াক ব্যৱহাৰ কৰি গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক, যাক আমি ইংৰাজীত হাইষ্ট কমন ফেক্টৰ বুলি কওঁ, চমুকৈ HCF, আৰু লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক, যাক ইংৰাজীত লয়েষ্ট কমন মাল্টিপুল অৰ্থাৎ LCM বুলি কওঁ, এই টপিক দুটা আমি উলিয়াবলৈ শিকিম। পোনপ্ৰথমে আমি ইয়াতে শিকিম উৎপাদক বিশ্লেষণনো কি। উৎপাদক বিশ্লেষণত আমি যদি চাওঁ, ইয়াতে দুটা শব্দ সোমাই আছে, এটা হৈছে উৎপাদক আৰু এটা হৈছে বিশ্লেষণ। বিশ্লেষণৰ অৰ্থটো হৈছে যে ভাঙি দেখুওৱা। কোনোবা এটা সংখ্যাৰ উৎপাদকক ভাঙি দেখুওৱাটো হৈছে উৎপাদক বিশ্লেষণ। কোনোবা এটা সংখ্যাৰ উৎপাদক বুলি ক'লে আমি কি বুজি পাম? কোনো এটা অখণ্ড সংখ্যাক যিবোৰ সংখ্যাই আমি হৰণ কৰিব পাৰোঁ, সেই সংখ্যাবোৰকে আমি উৎপাদক বুলি কওঁ। ইয়াতে যদি মই উদাহৰণ হিচাপে ধৰিব খোজোঁ, ধৰি লওক 12টোক যদি মই হৰণ কৰিব বিচাৰোঁ, ইয়াক 2ৰে হৰণ যাব ছবাৰ, ইয়াক 3ৰে হৰণ কৰিব পাৰি, 12ক আমি 3ৰে 4বাৰ হৰণ কৰিব পাৰোঁ। 3 × 4 = 12 হ'ব। ঠিক তেনেদৰে আমি 12ক 6ৰে ডিভাইড কৰিব পাৰোঁ। 6ৰে ডিভাইড কৰিলে 2 যা হ'ব, 6 2 যা 12 হ'ব। এনেকৈ এই যিবোৰ নাম্বাৰছে আমি 12ক ডিভাইড কৰিব পাৰিছোঁ, এই নাম্বাৰছবোৰকে কি বুলি কোৱা হ'ব? আমি 12ৰ ইয়াতে 12ৰ উৎপাদক ফেক্টৰ, যিটো ইংৰাজীত আমি ফেক্টৰ বুলি কওঁ। অৰ্থাৎ আমাক যদি সোধে যে 12ৰ ফেক্টৰ কি কি, তেতিয়া আমি কি বুলি ক'ব পাৰিম? যে 12ক আমি কিহে কিহে ডিভাইড কৰিব পাৰিম? 12ক আমি ডিভাইড 1ৰে কৰিব পাৰিম, 2ৰে কৰিব পাৰিম, 3ৰে কৰিব পাৰিম, 4ৰে কৰিব পাৰিম, 6 আৰু 12। অৰ্থাৎ 12ক আমি এই যিকেইটা সংখ্যাই হৰণ কৰিব পাৰিছোঁ, সেইকেইটা হৈছে 12ৰ ফেক্টৰ, বা অসমীয়াত তাক ক'লে হ'ব উৎপাদক। ঠিক তেনেদৰে আমি অন্য এটা সংখ্যাও চাব পাৰোঁ। ধৰি লওক 15ক যদি মই ডিভাইড কৰিব বিচাৰোঁ, 15ক 2ৰে ডিভাইড নহয়। ইয়াক যদি মই 3ৰে ডিভাইড কৰোঁ, তেতিয়াহ'লে 5 বাৰ যাব, 5 বাৰ ডিভাইড কৰিব পাৰি, 15 হ'ব। ইফালে 15ক আকৌ 5ৰে ডিভাইড হ'ব, 3 যা 15। অৰ্থাৎ 15টোক আমি লিখিব পাৰোঁ কেনেকৈ? 3 × 5 বুলি লিখিব পাৰোঁ, বা 5 × 3 বুলিও লিখিব পাৰোঁ 15ক। এই যে 15ক আমি 3ৰে ডিভাইড কৰিব পাৰিছোঁ বা 5ৰে ডিভাইড কৰিব পাৰিছোঁ, এই 15ৰ তেতিয়া আমি 3টোক কি বুলি ক'ম? উৎপাদক। তেনেকৈ 15ৰ উৎপাদক আৰু কি পালোঁ? আমি 5 পালোঁ। 15ক ডিভাইড কৰিব পৰা সংখ্যা কেইটাই 15ৰ উৎপাদক হ'ব? এতিয়া যদি আমাক সোধা হয় যে 15ৰ উৎপাদক কি কি, তেতিয়া আমি ক'ব পাৰিম যে 15ৰ উৎপাদক 1, 3, 5 and 15। প্ৰত্যেকটো সংখ্যাৰ 1 আৰু সংখ্যাটো নিজে উৎপাদক হ'বই। ইয়াতে 1 আৰু 15ৰ উৎপাদক হ'ব। লগতে তাক 3 আৰু 5ৰেও ডিভাইড কৰিব পাৰি। গতিকে 15ৰ উৎপাদক আমি 4টা পালোঁ, 1, 3, 5 আৰু 15। এইকেইটা হৈছে 15ৰ উৎপাদক। এতিয়া আমি ইয়াতে শিকিব ওলাইছোঁ যে উৎপাদক বিশ্লেষণ। ধৰি লওক
12ৰ উৎপাদক আমি পালোঁ 1 2 3 4 6 and 12 এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণ বুলি ক'লে আমি কি বুজিব লাগিব উৎপাদক বিশ্লেষণ বুলি ক'লে বুজিব লাগিব যে 12টোক আমি তাৰ উৎপাদকত প্ৰকাশ কৰা অৰ্থাৎ 12টোক আমি তাৰ উৎপাদকত প্ৰকাশ কেনেকৈ কৰিব পাৰিম 1 into 12 equal 12 হ'ব 2 into 6 equal 12 হ'ব 3 into 4 equal 12 হ'ব এই 1 into 12 আমি 12ৰ উৎপাদকত প্ৰকাশ কৰিছোঁ 1 আৰু 2 12 পূৰণ কৰি পেলাই 12 পাইছোঁ অৰ্থাৎ আমি 12ক উৎপাদকত প্ৰকাশ কৰিছোঁ তেনেকৈ 12ক আমি 2 into 6 বুলি প্ৰকাশ কৰিব পাৰোঁ তেতিয়াহ'লে 2 আৰু 6 হৈছে 12ৰ উৎপাদক ফেক্টৰ গতিকে 2 আৰু 6ক প্ৰকাশ কৰি দেখাইছোঁ 6ত প্ৰকাশ কৰি দেখুৱাইছোঁ 12ক তেনেকৈ 3 আৰু 4ত 12ক প্ৰকাশ কৰি দেখুৱাইছোঁ 3 into 4 equal 12 অৰ্থাৎ কোনোবা এটা সংখ্যাক তাৰ উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দেখুৱাটোৱেই হৈছে একোটা সংখ্যাৰ উৎপাদক ঠিক তেনেদৰে আমি 15ক ডিভাইড কৰিব পাৰিলোঁ 1 3 5 and 15 গতিকে 15ৰ উৎপাদক 1 3 5 আৰু 15 পালোঁ এতিয়া যদি 15ক মই যদি তাৰ উৎপাদকেৰে প্ৰকাশ কৰি দেখুৱাওঁ তেতিয়া সেইটো হ'ব উৎপাদক বিশ্লেষণ অৰ্থাৎ 15ক মই তাৰ উৎপাদক কেনেকৈ দেখাব পাৰোঁ 1 into 15 equal 15 বুলি দেখাব পাৰোঁ বা 3 into 5 equal 15 বুলি দেখাব পাৰোঁ এই 15টোকে তাৰ উৎপাদকেৰে প্ৰকাশ কৰি দেখুৱাটোৱেই হৈছে উৎপাদক বিশ্লেষণ এতিয়া উৎপাদক বিশ্লেষণ শিকাৰ পাছত আমি শিকিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ এতিয়া উৎপাদক বিশ্লেষণ আৰু মৌলিক উৎপাদক বিশ্লেষণৰ মাজত পাৰ্থক্যটো কি আমি নেক্সট ক্লাছত শিকিম এতিয়া মৌলিক উৎপাদক বিশ্লেষণ মানে আমি উৎপাদকেই বিশ্লেষণ কৰিব লাগিব কিন্তু উৎপাদকবোৰ হ'ব লাগিব মৌলিক অৰ্থাৎ মৌলিক সংখ্যা হ'ব লাগিব এতিয়া মৌলিক সংখ্যা কাক কয় যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কয় অৰ্থাৎ সিহঁতৰ উৎপাদক দুটাহে থাকিব দুটাতকৈ বেছি থাকিব নোৱাৰে তেনে সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু আমি প্ৰত্যেকটো সংখ্যাকে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ এই মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰাটো হৈছে কোনোবা এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ এতিয়া ধৰা ইয়াতে আমি 12টো লৈছিলোঁ এতিয়া 12টোক আমি ইয়াৰ উৎপাদকত আমি দেখালোঁ 1 into 12 equal 12 পালোঁ 2 into 6 equal 12 পালোঁ 3 into 4 equal 12 পালোঁ এইটো হৈছে ইয়াৰ উৎপাদক বিশ্লেষণ ইয়াৰে যিবোৰ উৎপাদক পাইছোঁ প্ৰথমটোত যদি চাওঁ 1 আৰু 12 মৌলিক সংখ্যা নহয় কিন্তু আমি 12টোক 1 আৰু 12ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ যিহেতু সিহঁতকেইটা মৌলিক সংখ্যা নহয় এইটো মৌলিক উৎপাদক বিশ্লেষণ হোৱা নাই ঠিক তেনেদৰে 2 into 6 ইয়াতো 2টো মৌলিক কিন্তু 6টো মৌলিক নহয় গতিকে এইটো মৌলিক উৎপাদক বিশ্লেষণ হোৱা নাই এতিয়া মৌলিক উৎপাদক বিশ্লেষণ আমি কেনেকৈ কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই 12ক চুটি হৰণ পদ্ধতিৰে হৰণ কৰিম এতিয়া 12ক যদি মই হৰণ কৰোঁ প্ৰথমতে ইয়াক 2ৰে হৰণ যাব 2ৰে ইয়াক হৰণ যাব 6বাৰ এতিয়া যিটো 6 পালোঁ এইটো এটা মৌলিক সংখ্যা নহয় মানে প্ৰাইম নাম্বাৰছ নহয় প্ৰাইমছ নাম্বাৰ নোহোৱাৰ লগে লগে ইয়াক আমি আকৌ হৰণ কৰিব লাগিব ডিভাইড কৰিব লাগিব ইয়াক আকৌ 2ৰে হৰণ যাব 2ৰে ডিভাইড কৰিলে এইটো কি হ'ব 2 3 যা 6 হ'ব এতিয়া আমি যিটো 3 পালোঁ ই এটা প্ৰাইম নাম্বাৰ অৰ্থাৎ ই এটা মৌলিক সংখ্যা গতিকে এনেকৈ আমি চুটি হৰণ পদ্ধতিৰে কোনোবা এটা সংখ্যাক হৰণ কৰি গৈ থাকিব লাগিব যেতিয়ালৈকে আমি প্ৰাইম নাম্বাৰ এটা নাপাওঁ অৰ্থাৎ মৌলিক সংখ্যা এটা নাপাওঁ ইয়াতে আমি মৌলিক সংখ্যা 3 পাই গ'লোঁ গতিকে 12ক আমি এতিয়া কেনেকৈ লিখিব পাৰিম 2 into 2 into 3 ইয়াতে আমি যি পালোঁ 2 2 and 3 এই গোটেইকেইটা হৈছে মৌলিক সংখ্যা অৰ্থাৎ 12ক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ 2 into 2 into 3 বুলি আমি প্ৰকাশ কৰিব পাৰোঁ এনেকৈ প্ৰকাশ কৰাকে কোৱা হয় মৌলিক উৎপাদক বিশ্লেষণ 15ৰ ক্ষেত্ৰত আমি কথাটো আকৌ চাব পাৰোঁ তেনেকৈ 15ৰ আমি উৎপাদক পালোঁ 1 3 5 and 15 তাক আমি লিখিছিলোঁ 1 into 15 বা 3 into 5
এনেকৈ আমি 15ক লিখিব পাৰোঁ। এইটো হৈছে তাৰ উৎপাদক বিশ্লেষণ। কিন্তু মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ কি কৰিব লাগিব ক'লোঁ, মৌলিক উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে আমি 15ক আমি চুটি হৰণ পদ্ধতিৰে ইয়াক ডিভাইড কৰিম। তো ইয়াক যদি আমি চাওঁ 15ক 2ৰে ডিভাইড নহয়, গতিকে আমি 2ৰে ইয়াক ডিভাইড কৰিব নোৱাৰোঁ, গতিকে 3 দিম। 3 5 যা 15, অৰ্থাৎ 3 × 5 কৰিলে আমি 15 পাম। এতিয়া 5টো এটা মৌলিক সংখ্যা, গতিকে ইয়াতে আৰু হৰণ কৰিব নালাগে। গতিকে 15ক যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম, ফেক্টৰাইজেশ্যন কৰিম, তেতিয়া আমি কি পাম, 3 × 5, অৰ্থাৎ ইয়াত 3 আৰু 5 মৌলিক অৰ্থাৎ প্ৰাইম নাম্বাৰ। গতিকে এই পদ্ধতিৰে কৰিলে আমি কোনোবা এটা সংখ্যাৰ মানে প্ৰত্যেকবোৰ সংখ্যাকে আমি মৌলিক সংখ্যাত প্ৰকাশ কৰিব পাৰোঁ, মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। আৰু মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰাটোৱে হৈছে মৌলিক উৎপাদক বিশ্লেষণ, যাক ইংৰাজীত আমি প্ৰাইম ফেক্টৰাইজেশ্যন বুলি কওঁ। এতিয়া আমি আজি শিকিম যে প্ৰাইম ফেক্টৰাইজেশ্যন কৰি পেলাই, অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ কৰি পেলাই কেনেকৈ আমি গসাউ আৰু লসাগু নিৰ্ণয় কৰিব পাৰিম। প্ৰথমতে আমি শিকিম গসাগু নিৰ্ণয়টো। গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক, যাক ইংৰাজীত কোৱা হয় হাইষ্ট কমন ফেক্টৰ, আৰু চমুকৈ আমি HCF বুলি প্ৰকাশ কৰোঁ। গৰিষ্ঠ সাধাৰণ উৎপাদক। যেতিয়া আমি গসাগু উলিয়াম, তেতিয়া দুটা সংখ্যা বা তাতকৈ বেছি সংখ্যাৰ মাজত আমি গসাগু নিৰ্ণয় কৰিব লাগিব। ইয়াতে আমি যিকেইটা সংখ্যা উদাহৰণ হিচাপে লৈ আছিলোঁ, ধৰি লওক 12টো লৈছিলোঁ আৰু সিফালে আমি লৈছিলোঁ 15। 12ৰ যেতিয়া আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছিলোঁ, মৌলিক উৎপাদক বিশ্লেষণ কৰিছিলোঁ, প্ৰথমে 2ৰে ডিভাইড হৈছিলে 6 যা, নেক্সট 2ৰে ডিভাইড কৰিলোঁ 3 যা, অৰ্থাৎ আমি 12ক প্ৰকাশ কৰিব পাৰোঁ কেনেকৈ, 2 × 2 × 3 বুলি। আনহাতে আমি 15ক যেতিয়া আমি ফেক্টৰাইজেশ্যন কৰিম, প্ৰাইম ফেক্টৰাইজেশ্যন মানে মৌলিক উৎপাদক বিশ্লেষণ, তেতিয়া ইয়াৰ প্ৰথমতে 3ৰে ডিভাইড হৈছিলে 3 5 যা 15, অৰ্থাৎ 15ক আমি প্ৰকাশ কৰিব পাৰোঁ 3 × 5 বুলি, যিটো হৈছে ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ। এতিয়া আমি যদি ইয়াতে চাওঁ ইহঁতৰ মৌলিক উৎপাদক বিশ্লেষণত, ইয়াতে আমি সাধাৰণ উৎপাদক বিচাৰিব লাগিব। সাধাৰণ উৎপাদকৰ অৰ্থটো হৈছে, সাধাৰণ উৎপাদকৰ অৰ্থটো হৈছে যে দুইটা সংখ্যাতে একেই উৎপাদক, যিকেইটা একেই উৎপাদক সেইকেইটাক সাধাৰণ উৎপাদক বুলি কোৱা হয়। এতিয়া যদি আমি 12ত চাওঁ, 12ত আমি যিকেইটা উৎপাদক পাইছোঁ 2 2 and 3, আৰু 15ত পাইছোঁ 3 আৰু 5। ইয়াতে যদি আমি দুইটাতে থকা উৎপাদক চাওঁ, ইয়াতে 12ত 2 আছে কিন্তু 15ত নাই, ই সাধাৰণ হ'ব নোৱাৰে। তেনেকৈ 12ত 2 আছে কিন্তু 15ত 2 নাই, ই সাধাৰণ হ'ব নোৱাৰে। 12ত 3 আছে আৰু 15তো 3 আছে, গতিকে ইয়াতে কোৱা হ'ব 3টোক সাধাৰণ উৎপাদক, অৰ্থাৎ কমন ফেক্টৰ। সাধাৰণ উৎপাদক ইংৰাজীত কমন ফেক্টৰ বুলি কোৱা হয়। আৰু 15ত যদি আমি চাওঁ 5 আছে কিন্তু 12ত 5 ফেক্টৰটো নাই, উৎপাদকটো নাই, গতিকে 5টো 12 আৰু 15ৰ সাধাৰণ উৎপাদক হ'ব নোৱাৰে। অৰ্থাৎ যিকেইটা সাধাৰণ উৎপাদক হয় সেইকেইটাক আমি HCFত লৈ আহিব লাগে। এতিয়া ইয়াতে আমি সাধাৰণ উৎপাদক পালোঁ 3, গতিকে এই 3 দুটাৰ পৰা এটা 3 আহি যাব। তেনেকৈ যদি সাধাৰণ উৎপাদক আৰু বেছি হয়, তেতিয়াহ'লে ইয়াৰ লগত পূৰণ হৈ আহিব, যিটো আমি ইয়াৰ পিছত আমি শিকিম। যে ধৰি লোৱা আমি আন দুটা উদাহৰণ লৈছোঁ, এটা হৈছে 60 আৰু এটা হৈছে 210। 60ক যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যন ক'লোঁ, মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, ইয়াতে প্ৰথমতে 2ৰে ডিভাইড হ'ব 30, আকৌ 30ক 2ৰে ডিভাইড কৰিব পাৰিম 15 হ'ব। 15ক আকৌ ডিভাইড কৰিব পাৰিম আমি 3ৰে, 2ৰে নাযায়, 3ৰে যাব 5 বাৰ। গতিকে আমি 60ক কেনেকৈ প্ৰকাশ কৰিব পাৰিম, 60ক আমি দেখাব পাৰিম 2 × 2 × 3 × 5। একেদৰে আমি যদি 210ক আমি যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰি চাওঁ, ইয়াকে 2ৰে প্ৰথমতে ডিভাইড হ'ব, 2ৰে ডিভাইড হ'লে 2 1 যা 2, 1ক 2ৰে ডিভাইড নহয় 0 বাৰ ডিভাইড হ'ব, আৰু ইফালে 10 হ'ল 5। গতিকে 2য়ে 210ক
ডিভাইড কৰিলে 105 পাম। এতিয়া লাষ্টত 5 আছে, গতিকে তাক 2ৰে ডিভাইড কৰিব নোৱাৰিম আমি। 3ৰে কৰি চাওঁ, 3ৰে কৰিলে 10ক যাব 3, 15 হ'ল, 5 35 হ'ল। আকৌ আমি 35ক ডিভাইড কৰিব পাৰিম। 35ক আমি 2ৰে ডিভাইড নহয় 3ৰে হয় নেকি চাওঁ। 3ৰেও ডিভাইড কৰিব নোৱাৰি, গতিকে 3ৰে নোৱাৰিলে আমি 5ৰে কৰি চাম। 5ৰে ইয়াতে যিখিনিয়ে ডিভাইড কৰি যাম সেইখিনি মৌলিক সংখ্যাই ডিভাইড কৰি যাম। এতিয়া ধৰি লওক ইয়াতে 4ৰে ডিভাইড কৰিবলৈ নাযাওঁ আমি, যিহেতু 2ৰে নাযায়, গতিকে ইয়াত 4ৰেও ডিভাইড কৰিব নোৱাৰি। ইয়াতে যিখিনি আমি 2 ল'লোঁ, 3 ল'লোঁ, তাৰপিছত 5 ল'লোঁ, যদি 5ৰে নাযায় আমি নেক্সট 7 ল'ম। তেনেকৈ আমি গৈ থাকিম, মৌলিক সংখ্যাই ডিভাইড কৰি চাই থাকিম। এতিয়া 35ক এতিয়া ডিভাইড কৰিব 5ৰে ডিভাইড কৰিলে আমি পাম 7। অৰ্থাৎ 2 10ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি কি পাম? ইয়াতে পাম 2 10 ইকুৱেল 2 × 3 × 5 × আমি ইয়াতে পাম 7, 5 × 7। এতিয়া যদি আমি ইয়াতে কমন ফেক্টৰ চাওঁ, ইয়াতে কমন ফেক্টৰ কি হ'ব বাৰু? ইয়াতে 2 আছে, ইয়াতো 2 আছে, ইয়াত 2 আছে, ইয়াত নাই, গতিকে ই কমন ফেক্টৰ হ'ব নোৱাৰে। ইয়াত 3 আছে, ইয়াতো 3 আছে, ই এটা কমন ফেক্টৰ মানে সাধাৰণ উৎপাদক। ইয়াত 5 আছে, ইয়াতো 5 আছে, গতিকে ই এটা কমন ফেক্টৰ সাধাৰণ উৎপাদক। 2 10ত 7 আছে, কিন্তু 60ত 7 নাই, গতিকে 7টো এটা কমন ফেক্টৰ সাধাৰণ উৎপাদক হ'ব নোৱাৰে। যেতিয়া আমাক ইয়াতে গ সা উৰ কথা ক'ব, গ সা উটো ইংৰাজীত চমুকৈ CF বুলি লিখে, তেতিয়াহ'লে যিকেইটাৰ কমন ফেক্টৰ হয় সেইকেইটা আহিব। ইয়াতে কমন ফেক্টৰ আমি কি পালোঁ? 2 পালোঁ, 3 পালোঁ আৰু 5 পালোঁ। অৰ্থাৎ 2 × 3 × 5 এইকেইটা পূৰণ কৰিলে আমি যিটো পাম সেইটোৱে হৈছে 60 and 2 10ৰ HCF, অৰ্থাৎ গ সা উ। এতিয়া কিমান হ'ব? ইয়াতে হ'ব এইটো 30, অৰ্থাৎ 260 আৰু 2 10ৰ HCF হ'ব 30। ঠিক তেনেদৰে আমি এতিয়া ইয়াতে কৰি চাব পাৰোঁ। 2019 চনৰ মেট্ৰিক পৰীক্ষাত যিটো কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনটো আমি ইয়াতে ছল্ভ কৰি চাব পাৰোঁ। 2019 চনত যিটো প্ৰশ্ন আহিছিলে তাত আহিছিলে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404ৰ গ সা উ উলিওৱা। ইয়াতে গ সা গু হৈ আছে, গ সা উ হ'ব লাগে। তো ইংৰাজীত যদি কওঁ, ফাইণ্ড দ্য HCF অফ 96 and 404 বাই দ্য প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। তো ইয়াতে LCM উলিয়াব দিছে। LCMটো আমি পাছৰ পৰ্যায়ত শিকিম, গতিকে এতিয়া আমি ইয়াতে প্ৰথমতে HCFটোনো কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাকে চাম। তে 96 আছে, 96ক যদি আমি ফেক্টৰাইজেশ্যন কৰোঁ, মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, ইয়াতে 2ৰে প্ৰথমতে ডিভাইড হ'ব, 2ৰে ডিভাইড হ'লে এইটো 48 হ'ব, 48ক আকৌ 2ৰে ডিভাইড হ'ব 24 হ'ব, 24ক ডিভাইড কৰিলে 12 হ'ব, 12ক আকৌ আমি ডিভাইড কৰিব পাৰিম 2ৰে 6 হ'ব, 6ক আমি ডিভাইড কৰিব পাৰিম 2 and 3ৰে। অৰ্থাৎ 96ক যেতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ 2 2 2 2 2 2 2 and 3 পাই যাম। তেনেকৈ 404ক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়া ইয়াক প্ৰথমতে 2ৰে ডিভাইড হ'ব, 202 পাম আমি। আকৌ যদি ইয়াকে 2ৰে ডিভাইড কৰোঁ তেতিয়া 101 পাম। তে 101টো এটা প্ৰাইম নাম্বাৰ, অৰ্থাৎ মৌলিক সংখ্যা, গতিকে ইয়াতে আৰু ডিভাইড কৰিব নোৱাৰোঁ। তে 96ত আমি উৎপাদক পালোঁ 2 × 2 × 2 × 2 × 2 × 3। ঠিক তেনেদৰে 404ত আমি পালোঁ 2 × 2 × 101। অৰ্থাৎ আমি কিমান পালোঁ? 96ত পালোঁ আমি 2 × 2 × 2 × 2 × 2 × 3 আৰু 404ত পালোঁ আমি 2 × 2 × 101। তে আমাৰ অংকটোত আছিলে যে গ সা উ কেনেকৈ উলিয়াম আমি?
গসাগু দুইটাতে থকা সাধাৰণ উৎপাদক বা দুইটাতে থকা উৎপাদককেইটাৰ পূৰণফলটোৱে হৈছে গসাগু। এতিয়া ইয়াতে দুইটাতে থকা উৎপাদক কি হ'ব? 2 ইয়াতো আছে, ইয়াতো আছে, গতিকে 2 কমন ফেক্টৰ, সাধাৰণ ফেক্টৰ হ'ব। 2 ইয়াতো আছে, ইয়াতো আছে। নেক্সট 2 ইয়াত আছে কিন্তু ইয়াত নাই। এইটো 2 ইয়াত আছে কিন্তু ইয়াত নাই। ইয়াত 2 আছে, 404ত নাই। 3 ইয়াত আছে, ইয়াত নাই। 101 ইয়াত আছে কিন্তু ইয়াত নাই। অৰ্থাৎ ইয়াতে যদি আমি চাওঁ, ইয়াৰে কমন ফেক্টৰ আমি পাম 2 আৰু 2 পাম। অৰ্থাৎ ইয়াতে HCF আমি কেনেকৈ পাম তেতিয়াহ'লে? কমন ফেক্টৰকেইটাৰ পৰা এটা আহিব, এই দুটাৰ পৰা 2 আহিব আৰু এই দুটাৰ পৰা 2 আহিব। অৰ্থাৎ ইয়াতে HCF কিমান হ'ব? 4 হ'ব। তে এইটো হৈছে হাইয়েষ্ট কমন ফেক্টৰ, যাক আমি গসাগু বুলি কওঁ। এতিয়া লয়েষ্ট কমন মাল্টিপুল, যাক আমি গসাগু বুলি কওঁ, লসাগু বুলি কওঁ। লসাগুটোত কি হ'ব? লসাগুটোত ইয়াতে হ'ব, এই যে মিল থকা এইটো আহিলে 2, এইটো সাধাৰণ উৎপাদক আহিল 2। এতিয়া ইয়াত মিল নথকা কেইটাও আহিব। এই 2 আহি যাব, এইটো 2, এইটো 2, এইটো 3, এই গোটেইকেইটা আহি যাব। লগত 101ও আহি যাব। মানে 2 × 2 × 2 × 3 × 103, এই গোটেইকেইটা ইয়াতে আহি যাব। অৰ্থাৎ 2 × 2 × 2 × 2 × 2 × 3 × 101 আমি যদি পূৰণ কৰোঁ, পূৰণফলটো পাওঁ আমি 9696। অৰ্থাৎ ইয়াতে LCMটো হ'ব 9696। এতিয়া বুজিব পাৰিছেনে বাৰু? গসাগুত দুইটাতে থাকিব লাগিব, দুইটাতে থকাকেইটাহে গসাগুত আহিব। কিন্তু লসাগুত কি আহিব? দুইটা মিল থকা দুইটাৰ পৰা এটা এটাকৈ আহিব আৰু মিল নথকা, জোৰ পাতি নথকাকেইটাও গোটেইখিনি ইয়াতে আহি যাব আৰু গোটেইখিনি পূৰণফলটোৱে হ'ব LCM। তেনেকৈ আমি আৰু এটা উদাহৰণ লৈ চাব পাৰোঁ। আৰু এটা উদাহৰণ ধৰি লোৱা 30 লৈছোঁ এটা, আৰু এটা লৈছোঁ 24। এতিয়া 30ক যদি মই ইয়াতে কৰোঁ, কিমান পাম? 30ক মই 2ৰে ডিভাইড কৰিলে 15 হ'ব। আকৌ যদি মই ইয়াক ডিভাইড কৰোঁ 3ৰে হ'ব 5 হ'ব। তেনেকৈ 24ক মই ইয়াতে 2ৰে ডিভাইড কৰিলে 12 হ'ব। 12ক 2ৰে ডিভাইড কৰিলে 6 হ'ব। 6ক 2ৰে ডিভাইড কৰিলে 3 হ'ব। অৰ্থাৎ আমি 30ৰ কাৰণে পালোঁ ইয়াতে 2 × 3 × 5, আৰু 24ৰ কাৰণে ইয়াতে পালোঁ, 24ৰ কাৰণে ইয়াতে আমি পালোঁ 2 × 2 × 2 × 3। এতিয়া যদি মোক সোধে HCF অৰ্থাৎ গসাগু ইয়াতে কিমান হ'ব বাৰু? গসাগু উলিয়াবৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব? যি দুইটাতে থকা উৎপাদককেইটা চাব লাগিব, সাধাৰণ উৎপাদক। এতিয়া 30ত আছে 2, 24টো আছে 2, গতিকে দুইটাৰ পৰা এটা আহিব 2। তেনেকৈ 30ত আছে 3 আৰু 24টো এটা আছে 3, গতিকে 3 আহি যাব ইয়াতে। যিহেতু আৰু ইয়াতো আমি দেখা পোৱা নাই কমন ফেক্টৰ, 30ত 5 আছে কিন্তু 24ত 5 নাই। 24ত আৰু দুটা 2 আছে কিন্তু 30ত আৰু 2 দেখা পোৱা নাই। গতিকে ইয়াতে যদি আমাক সোধা হয় যে ইয়াতে 30 আৰু 24ৰ যদি আমাক HCF গসাগু কয়, তেতিয়াহ'লে 2 × 3 হ'ব। 2 × 3 মানে 6। যদি আমাক ইয়াত LCMৰ কথা কয়, LCM কি হ'ব? LCM মিল থকা কেইটাতো আহিবই। মিল থকা ইয়াতে কি আছে? 2 × 3 আছে, এই 2 আৰু এইটো 3 আছে। বাকী মিল নথকাকেইটাও ইয়াতে আহি যাব। বাকী মিল নথকা ইয়াত কি আছে? 5 আছে, 2 আছে আৰু 2 আছে। গতিকে এই গোটেইকেইটাৰ পূৰণফলটোৱে হ'ব LCM। এতিয়া ইয়াতে গোটেইকেইটা পূৰণ কৰিলে আমি কিমান পাম? 20। অৰ্থাৎ 30 আৰু 24ৰ LCM হ'ব 120 আৰু HCF 6 হ'ব। LCM মানে হৈছে লসাগু আৰু HCF মানে হৈছে গসাগু।
তে লসাগু আৰু গসাগুৰ লগত ৰিলেটেড আৰু টপিক আছে যিটো আমি পাম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি। তাৰ সহায়তো আমি গসাগু আৰু লসাগু নিৰ্ণয় কৰিব পাৰিম। আৰু গসাগু আৰু লসাগুৰ লগত দুটা সংখ্যাৰ কেনেকৈ আমি সম্পৰ্ক আছে তাৰ বিষয়ে পঢ়িম। এই বিষয়খিনি আমি অন্য এটা ভিডিঅ'ত আমি আলোচনা কৰিম বিতংভাৱে। তাত আমি আকৌ শিকিম দুটা সংখ্যাৰ কেনেকৈ লসাগু উলিয়াব লাগে আৰু দুটা সংখ্যাৰ কেনেকৈ লসাগু আৰু গসাগু নিৰ্ণয় কৰিব লাগে। তাত আমি অন্য এটা পদ্ধতিৰে তাত নতুনকৈ শিকিম। আজিৰ এই ভিডিঅ'টো মনোযোগেৰে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা। আৰু যদি কিবা বুজা নাই মোক তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰিবা। সকলোলৈকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু LCM আৰু HCFৰ অন্য এটা ভিডিঅ' আমি ইয়াৰ লগতে সংযোগ কৰি আপলোড কৰিম। থেংক ইউ এভৰিবডি।